কিন্তু তই ইমান ডাঙৰ মানুহজনৰ লগত কেনেকে এডজাষ্ট হবি? ঐ তই তাহাঁতৰ ঘৰলৈ গ'লে এখন দিবিচোন। কি আছে ঐ? তাতে তেওঁ মোৰ কাৰণে অলপো সময় নিদিয়ে, অকল কামতে বিজি থাকে। মা মই যাওঁ, মোৰ হ'ল। তই কিন্তু আজি কাৰো ঘৰত কাম কৰিবলৈ নাযাবি, তোৰ গাটো বৰ ভাল নহয়। এই গাটো কিয় এতিয়া ক'বা বেয়া লাগিছে সেয়া অকণমানহে বেয়া নে? এতিয়া কোনে কাঢ়িছে? কাম নকৰিলেনো কেনেকে চলিব আই? তই বেছি চিন্তা কৰ মা, দুজনী মানুহে আমি, কিমাননো খৰচ হয়। মই টিউশ্যন কৰোৱে দেখোন। হ'ব দে, তই এতিয়া মোৰ লগত লাগি থাকিব নালাগে, যা দেৰি হ'বতো। অ' বৰমা, বৰমা, অ' বৰমা, অ' বৰমা। আপোনাক আমাৰ মায়ে ধান দাৰিবলৈ মাতিছে। বৰ বেয়া খবৰটো পাতিলে নহয়। মোৰ গাটো বৰ এটা ভাল নহয় ছোৱালী। হ'ব দে, মই গৈছোঁ বুলি কৰিবা, যা। অঁ ছোৱালীজনী নাহোঁতে গৈ আহোঁগে, যাওঁ। সেইজনী আহিলে আকৌ গালি পাৰিব। তোক মই কাম কৰিবগৈ নালাগে কৈছিলোঁ নহয়। তই কিয় এনেকুৱা মা? সৰুতে দেউতাক হেৰুৱালি, এতিয়া তইও বেমাৰী দেহাতে কাম কৰি কৰি যাগৈ যা আৰু মোক অকল এৰি থৈ। ভালে থাকিবলৈকেতো কাম কৰিছোঁ। বেমাৰ আজাৰ হ'লে জানো পইচা পাতি এটা নালাগিব, হা? পইচা ক'ত পাবি? হ'ব হ'ব, তই মোৰ কথা চিন্তাই নকৰ। অঁ ববিতা আহ, এয়া জেওৰাখন ঠিক কৰি আছোঁ। আলুবোৰতো মাটি চপাবলৈ হ'ল, গৰু সোমাইছে বোলে, তাকে এখন ঠিক কৰি লৈছোঁ। তই কিন্তু কিছু কষ্ট কৰিব পাৰ আকৌ। নকৰিলে জানো হ'ব? তহঁতৰ নিচিনা ধনী ঘৰত জন্ম লোৱা নাই নহয়। কওক বাইদেউ। কালুগাঁও বৰ ভাল মানুহ এঘৰলৈ ছোৱালী এজনী বিচাৰি আছে অ'। তোৰ ছোৱালীজনীকে দিবি নি? বাইদেউ কিনো কথা কয় অ'? আমাৰ ছোৱালীজনী কেলৈ সৰু হৈ আছে নহয়। বিয়েটো পাছ কৰি লওক আকৌ, তাৰপিছতে ভাবিম আৰু বিয়া চিয়া কথা। এতিয়া পঢ়ি লওকচোন বাৰু তাই। ছোৱালী কুৰিতে বুঢ়ী অ' আই। ইমাননো পঢ়াই শুনাই কি কৰিবি? লোকৰ ঘৰতহে খুৱাবগৈ। তথাপিও তোৰ কথা আৰু। ল'ৰাটোৰ স্বভাৱ চৰিত্ৰও ভাল, চাকৰিও কৰে, সেইকাৰণে তোক কৈছিলোঁ। হ'ব দে, মই তোলৈ চাহ বনাই আনোগৈ ৰ। অ' ৰুমি বগৰী খাৱা। পলাশক দেখিছিলি নি অ'? নাই দেখা নহয়। এইটো নেদেখাই হ'লো, আনকালে এইফালে দিয়ে যায়হি। নাই দেখাও, তই যদি দেখা নাই মইনো ক'ত দেখিম? ঐ তই তাহাঁতৰ ঘৰলৈ গ'লে এখন দিবিচোন। কি আছে ঐ এখনত? আছে আৰু, তই দিবিচোন। হ'ব দে, দি দিম বাৰু। অঁ হ'ব দে, মই যাওঁ। ঐ তই আকৌ নপঢ়িবি। নপঢ়ো দে, লোকৰ প্ৰেম পত্ৰ পঢ়ি পাত চপাই নলওঁ।
500 এটা হ'ব নি? 500 টকা কেলে? কলেজৰ ফৰ্ম ফিল আপ কৰিব লাগে। মোৰ ওচৰত কেইটকামান আছে বাৰু। মোৰ ওচৰত 500 এটা আছে, খালি আকৌ চাউলকেইটা আনিবলৈ থাকিলে নহয়। হ'ব দে বাৰু, কিবা এটা মিলাই মেলি দিব লাগিব। ৰুমিমা ক'ত যাওঁ তই? এই গৰুকেইটা চাই আনোগৈ। আপুনিনো কোনফালে যায়? মই এইফালে যাওঁ বুলি আহিছিলোঁ। হয় নেকি? এই সেইদিনা যে কথাটো কিবা ভাবিছিল নি বাৰু? এতিয়ালৈকে ভবা নাই। এই ছোৱালীজনীক সুধি মেলি আপোনাক ক'ম বাৰু দিয়ক। তাইক সুধি লওঁ কিনো কয়। খবৰটো অকণ সোনকালে দিবি। হ'ব দিয়ক। সেই ল'ৰাটো চাকৰি কৰে গভৰ্ণমেণ্ট চাকৰি আছিলে, সেইটো কাৰণে তোক কৈছিলোঁ কথাটো। হ'ব দিয়ক বাৰু, মই ক'ম দেই। মোৰ দেখোন গাবোৰ অকণমান বেছিকৈহে বেয়া হ'বলৈ লৈছে ৰুমি। ভাল হ'ব মা, এনেই হৈছে আৰু বেমাৰ। হেৰি, অমলৰ মাকে কথা এটা কৈছিলে। তোৰ বিয়াৰ কথা কৈছিলে। কি কাম নাই আৰু এতিয়াই বিয়া হ'বলৈ মই? নহয় ল'ৰাটোৱে চৰকাৰী চাকৰি কৰে হেনো। স্বভাৱ চৰিত্ৰও ভাল, খালি বয়সতহে অকণমান ডাঙৰ বুলি কৈছে। কি মা, তই মোক জীয়াই মাৰিব খুজিছ নি? হা? নহয় আই, সময় থাকোতে মই ভাবিবই লাগিব। এইটো ল'ৰাটো চাহো। কি এইটো চোন বুঢ়া মা, দেউতাৰ সমান হ'ব। চাই বয়সে নোখোৱাই নহয়, টকা পইচাৰ স্বভাৱ চৰিত্ৰহে খুৱাব। আজিৰ দিনত টকা পইচাৰ স্বভাৱ চৰিত্ৰ যদি নাথাকে চব মিছা আই। চা মা, তোক আমি টকা পইচা সুখ একো দিব নোৱাৰিলো, তোৰ ভৱিষ্যতটো মই সুখত চাব বিচাৰো আই। মই এতিয়া এইবোৰ কৰিব নোৱাৰো মা, মোৰ পঢ়া শুনা আৰু কৰিব আছে। তই মাত্ৰ বিয়া হ'ম বুলি ক'লেই হ'ল আই। চা, সিয়ে তোক পঢ়া শুনা চব দায়িত্ব ল'ম বুলি কৈছে। তথাপিও মই নোৱাৰো মা, ইমান ডাঙৰ মানুহজনৰ লগত মই কেনেকৈ মিলিম? নাই চা, তই মোৰ শপত খা, তই বিয়া হ'ম বুলি ক'বই লাগিব আই। পলাশ, মায়ে মোৰ বিয়া ঠিক কৰিছে। তই আৰু মোৰ কাৰণে কষ্ট কৰি কাম কৰিব নালাগে দে। পাৰিলে মুকলি পথাৰলৈ এপাক আহিবি। পলাশক তই বুজাবি ববিতা, মাৰ কাৰণে মই এইকণ কৰিবই লাগিব। কিন্তু তই ইমান ডাঙৰ মানুহজনৰ লগত কেনেকৈ এডজাষ্ট হ'বি? সেইবোৰ যি হয় সময়ত হ'ব আৰু দে। হ'ব দে, নাকান্দিবি। আই ৰুমি, মা, চাওঁ এফালাচোন। গৈছো মা। কি মা? চাওঁ এইটো ধৰচোন। এইটো কেলে নমাইছ মা? ইয়াতে সাঁচি ৰখা কাপোৰ কেইটামান আছে আই। তোৰ বিয়া দিম বুলিয়ে থৈছিলো, এইখিনি তোৰ বিয়া দিম বুলিয়ে থৈছিলো। মাৰৰ ফালৰ পৰা এইকেইটাকে দি পঠিয়াইছো আৰু দে। হ'ব মা, মোৰ কাৰণে এইকেইটাই বহুত। মা, তোলে কিন্তু মোৰ বৰ মনত পৰিব। তই ভালে থাকিবি। মোৰো মনত পৰিব আইজনী, তই ভালে অকলে থাকিবি, মাৰো পাহৰি নাযাবি আকৌ। ঘৰ দুৱাৰ টকা পইচা চবেই আছে আজি মোৰ, কিন্তু মোৰ লগত সুখ দুখৰ কথা পতাৰ এজন সংগীৰহে অভাৱ। মাৰ কথা মতে বিয়া হৈ মই ভুলেই কৰিলোঁ কিজানি। মোৰ সুখ দুখৰ কথাবোৰ ক'বলৈও আজি মোৰ লগত কোনো নাই। এইখন ঘৰত কাম আৰু টকা পইচাৰ বাদে একোৱেই নাই। আগতে যদিও পইচাৰ অভাৱ আছিল, তথাপিও মই মনৰ সুখী আছিলোঁ। দিনৰ পৰা ৰাতিলৈ কামতে বিজি। মোৰ লগতনো কথা এটা পাতিবৰো তেওঁৰ সময় নাথাকেনে? কলেজত পঢ়াম বুলি কৈ আনিলে, এতিয়া পঢ়োৱাৰ নামেই নুলিওৱা হ'ল।
মই কি ঘৰৰ ভিতৰতে এনেকৈ সোমাই থাকিব পাৰোঁ নি? কথাবোৰ যেনেকৈ ভাবিছিলোঁ এতিয়াচোন সম্পূৰ্ণ বিপৰীত হ'ল। পলাশ, মই গৈ আছোঁ তোমাৰ ওচৰলৈ, যাৰ লগত মোৰ মনৰ মিল নাই, কথাৰ মিল নাই, কেনেকৈ জীৱনটো কটাম মই? পাগল হৈ যাম মই। মানুহে যি ক'লেও ক'ব। মই গৈ আছোঁ পলাশ। এইখন ঘৰত মই আৰু নোৱাৰোঁ থাকিব। মায়ে মোক বেয়া পাব মই জানো, কিন্তু মই মুকলি মনেৰে জীয়াই থাকিব বিচাৰোঁ। মই গৈ আছোঁ পলাশ। অ' বৰমা, বৰমা, অ' বৰমা, বৰমা, ৰুমি কথা এটা শুনিছিলোঁ হয়নে? তই কেনেকৈ গম পালি ববিতা? গম পালোঁ আৰু চবতে ওলাইছে। হয় অ', আমাৰ এজনীনো কিহেনো পালে জানো, মই ক'লে বুজিয়ে নাপায়, গম পাৱনে? পালে তই অকণমান বুজাবিচোন। বুজাম বাৰু। তাই কি কৈছে জান? মইহে বোলে তাইৰ জীৱনটো ধ্বংস কৰিলোঁ। তই কচোন বাৰু, মই তাই জানো বেয়া কাৰণে কৰিছিলোঁ? নাই কৰা। এজনী মাকে জানো এজনী জীয়েকৰ বেয়াটো চিন্তা কৰিব পাৰে হা? মোকে তাই উল্টা ভাবি আছে, গম পাৱনে? তই পাৰিলে তাইক এবাৰ বুজাবিগে দেই। অঁ বুজাম। ৰুমি, অ' ৰুমি, ৰুমি। তই বৰ কি কৰিলি হা? কন্দা কথাবোৰ বাদ দে, এইবোৰ তই কি কৰিলি হা? তোৰ মানুহজনে কান্দি কাটি ফোন কৰি আছে মোলে। মই জানো তহঁতি চবেই মোকেই দোষ দিবি এতিয়া, কিন্তু খুৰাৰ নিচিনা মানুহজনৰ লগত মই কেনেকৈ থাকিম ক? তাতে তেওঁ মোৰ কাৰণে অলপো সময় নিদিয়ে, অকল কামতে বিজি থাকে। মোক পঢ়াম বুলি কৈও পঢ়িব নিদিলে। কলেজত বোলে মোৰ লগত বহুত ল'ৰা লাগিব বোলে, সেইবুলি সন্দেহ কৰে মোক। মোক ধন টকা পইচা নালাগে ববিতা, মাত্ৰ মনে মিলা সংগী এজনে যথেষ্ট। বাহ, ছোৱালী আজিকালি বৰ বেলেগ কথা ক। পিছে চাহ তাহ নোখোৱা নেকি মোক? খাবি আকৌ, বৈ ভিতৰতে বৈ। অঁ বৈ। পলাশ নাই নি? নাই, কামলৈ গ'ল। আহ ভিতৰতে।